চকুদুটি মুদিলেই দেখা পাওঁ দুৰ্ভগীয়া ৮৩ চনৰ গৃহ অন্যায় সময় শ্বহীদসকল জিলিকি থাকিল ইতিহাসত অজয় অমৰ। ২ শতিকা নৌ যাওঁতেই অসম বুৰঞ্জী এক পৃষ্ঠা খালী ঠাই পূৰ কৰিলা আই তুমিয়ে। কালৰ কুটিল গতিৰে মৰম চেনেহবোৰ আঁতৰাই আমাকো লৈ গলা সেই অনচলীলৈ। এনেতে গৈ দেখিলে এজনী সুন্দৰ যুৱতী কন্যা বেচেৰি হাত জোৰ কৰি চকুদুটি মুদি আঁঠুকাঢ়ি আমাৰ ফালে চাই আই আই বুলি চিঞৰি চিঞৰি কান্দিবলৈ গ'ল। সেই কান্দোনৰ এঙনি আজিও মোৰ মনত পৰে। আই আই বুলি মই চিঞৰিলো, আই আই বুলি মই আই আই বুলি মই চিঞৰিলো, আই আই বুলি মই বিৰিঙালো। সেইদিনা হৈছিলো দুৰ্বাসা চৰিকি কাহানী শতাব্দী ১৯৮৩ সেইদিনা হৈছিলো দুৰ্বাসা চৰিকি আতষ্ট ধৰি গলো গতিত আতষ্ট ধৰি গলো গতিত মই সংহ কৰিলো কিয় নৰ নাৰী, মই সংহ কৰিলো কিয় নৰ নাৰী। আই অসমী কপাল, আই অসমী কপাল, আই অসমী কপাল, আই অসমী কপাল। আই আই বুলি মই চিঞৰিলো, আই আই বুলি মই বিৰিঙালো। এজনী দুৰ্ভগা যুৱতীক দেখিলো বেচেৰি টুকিছে বিষাদ চকুলো। এজনী দুৰ্ভগা যুৱতীক দেখিলো বেচেৰি টুকিছে বিষাদ চকুলো। মুখমা খুজি তাই আঁঠু কাঢ়ি, মুখমা খুজি তাই আঁঠু কাঢ়ি থাকিল নীৰৱে নীৰলে চকু মদি, থাকিল নীৰৱে নীৰলে চকু মদি। মৰুৰণস্থলীত 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 আই আই বুলি মই চিঞৰিলো, আই আই বুলি মই বিৰিঙালো। শহীদ তেজেৰে বুৰঞ্জী ৰচিব, সোণালী আখৰে জিলিকি থাকিব। শহীদ তেজেৰে বুৰঞ্জী ৰচিব, সোণালী আখৰে জিলিকি থাকিব। কালে কুটিল গতি থাকিল শিল পুতি, কালে কুটিল গতি থাকিল শিল পুতি। মোক অভিশাপ নিদিবি শহীদ গতি,
অভিশাপ নিদিবি চৰিত্ৰটি শুনি সহজ আছিল শুনি সহজ আছিল শুনি সহজ আছিল শুনি সহজ আছিল আই আই বুলি মই চিঞৰি